সোণাৰীৰ বিভিন্ন অঞ্চলত চোৰৰ টিঘিল খিলনি এইবাৰ চোৰৰ চকু জিমত সোণাৰীৰ এছডি গোল্ড জিমত চোৰৰ সাফাই অভিযান চোৰে লুটি নিলে জিমৰ ভিতৰৰ বহু মূল্যৱান সামগ্ৰীৰ লগতে জিমটোত থকা সিসিটিভিৰ ৰেকৰ্ডাৰ ডিভিআৰ মেচিন লক্ষাধিক টকাৰ সামগ্ৰী চোৰে লুটি নিয়া বুলি জিমৰ স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়ে ইফালে জিমটোৰ কাষতে আছে সোণাৰী আৱৰ্ত ভৱন জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ বাসগৃহ সোণাৰী নগৰত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে প্ৰতিদিনাই নগৰখনত চুৰিৰ ঘটনা বৃদ্ধি পাব ধৰিছে বুলি ক্ষোভ উজাৰে ভুক্তভোগীয়ে জিমত নিশা আজি চুৰি হল তলা ভাঙি চুৰ সোমালে উপদ্ৰৱ কৰিলে গোটেই বিশৃংখলভাৱে ভাঙি মেলি সিসি কেমেৰা ফুটেজ থকা আমাৰ যিটো বক্স হেতুকে লৈ গ'ল আৰু ইনভাৰ্টাৰ লৈ গ'ল কেছ বক্স ভাঙিলে কেছৰ পৰা পইচা অলপ নিলে বিশৃংখল কৰি গ'ল ৱে পুটিং কিবা কিবি আছিলে এইবিলাক নিলে মানে সোণাৰীবাসী বৃহৎ অসুবিধাত পৰিছে এইকেইদিন নন ষ্টপ চুৰ হৈ আছে সোণাৰী প্ৰতিটো মুহূৰ্তত চাব প্ৰতিদিনাই চুৰি হৈছে প্ৰতিখন দোকানত চুৰি হৈ আছে সোণাৰী প্ৰশাসনে পুলিচ প্ৰশাসনে কি ব্যৱস্থা লৈছে কেনেকৈ কি তহলদাৰী কৰিছে একো বুজি পোৱা নাই আচলতে ভালকৈ গুৰুত্ব নিদিলে কিন্তু সোণাৰীবাসী আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা হয় তেনেকুৱাই লাগিছে কাৰণ তহলদাৰী যদি থাকিলেহেঁতেন ইমান সহজে ইমান মাজমজিয়াত ডিসি বাংলাৰ বা এছপি বাংলাৰ কাঠৰ পৰা জিম এটাৰ পৰা বস্তু চুৰি কৰি লৈ যাব নোৱাৰে কাম চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব